সো ডিয়ার স্টুডেন্টস, আজি আমি ধুবুৰী ডিষ্ট্ৰিক্ট লৈ আহিছোঁ, অৰ্থাৎ হাফ ইয়াৰলি এক্সামিনেশ্যন 2025 ক্লাছ 10 ইংলিছ। এইটো ধুবুৰী ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ হয় আৰু MCQটো প্ৰথমত আলোচনা কৰিম। এইটো হৈছে আমাৰ ফাৰ্ষ্ট কুৱেশ্যন, হোৱাট ডিড লেন্সৰ ডু থ্ৰু আউট দি মৰ্ণিং। লেন্সে গোটেই ৰাতিপুৱা কি কৰি আছিল? ৱাচড দি স্কাই। Question number 2, continuing bondage of poverty, deprivation, suffering as gender and other discrimination, give the meaning of deprivation from the given option. অর্থাৎ deprivation শব্দটোৰ অৰ্থ কি? এইটো হ'ব আমাৰ state of one's not having one's rightful benefits. Now question number 3, Amanda is a poem written by, এইটো হ'ব রবিন ক্লেন। রবিন ক্লেনে আমান্ডা পোয়েমটো লিখিছিল। নাও ইফ ইউ টক অ্যাবাউট কোয়েশ্চেন নাম্বার 4, অ্যারেঞ্জ দ্য ফলোয়িং অ্যাকর্ডিং টু দি সিকুয়েন্স হুইচ দে টেক প্লেস ইন দ্য স্টোরি এ লেটার টু গড বাই জিএল ফুয়েন্টিস। অর্থাৎ আমি এইটো সিৰিয়ালি কৰিব লাগিব, যিকেইটা লাইন দিয়া আছে এইটো সিৰিয়ালি আমাৰ ষ্টৰি হিচাপে কাহিনীটো মতে আহিব লাগিব। সো প্ৰথমে আমাৰ আহিলে হ'ব লেন্সছ ফিল্ড ইজ ৰিপ উইথ কৰ্ণ। অৰ্থাৎ লেন্সৰ খেতিপথাৰটো পকি যোৱা ভুট্টাৰে পৰিপূৰ্ণ হৈ আছিল। চ' দিছ ইজ দ্য ফাৰ্ষ্ট ছিকুৱেঞ্চ, এইটো চিৰিয়েলি ফাৰ্ষ্টত আহিব। এতিয়া এইটো যদি আমাৰ ফাৰ্ষ্টত আহে 1 to 8 হ'ব নোৱাৰে, কাৰণ এইত প্ৰথমত দিয়া আছে 1। এতিয়া আমাৰ 2 নম্বৰত কি আহিব? এ ছাডেন হেল ষ্ট্ৰম ষ্ট্ৰাইকছ লেন্সছ ফিল্ড। অৰ্থাৎ এটা ধুমুহা আহি লেন্সৰ ফিল্ডটো কি কৰিছিল? নষ্ট কৰিছিল। এইটো হ'ব 2। 3 নম্বৰত হ'ব 2 নম্বৰত হ'ব 3। তো ইয়াত আমাৰ 4 নম্বৰটো হ'ব নোৱাৰে, কাৰণ ছেকেণ্ডত দিয়া আছে 1। এতিয়া আমি 1 আৰু 2ৰ মাজৰ পৰা সঠিকটো উলিয়াব লাগিব। লেন্সৱে এপিলছ টু গড বাই ৰাইটিং এ লেটাৰ। অৰ্থাৎ লেন্সৱে যে চিঠি লিখিছিল এই চিঠিটো আহিব পিছত। তাৰ আগতে আহিব আমাৰ কি? এইটো 1 নম্বৰটো আমাৰ আগতে আহিব। লেন্সৱে ইজ ডিভাষ্টেটেড এট দি লছ অফ হিজ ক্ৰপছ। অৰ্থাৎ তেওঁ ডিভাষ্টেটেড হৈছিল, ধ্বংস হৈ গৈছিল কেতিয়া? যেতিয়া তেওঁৰ শস্য পথাৰটো কি হৈ গৈছিল? নষ্ট হৈ গৈছিল। গতিকে আমাৰ 1 to 3ত আহিব। 3ত 1 আছে, ইয়াত গোটেইকেইটাই ছেম অপশ্যন আছে, গতিকে এইটো মিছপ্ৰিণ্ট হৈছে। গতিকে বোথ দ্য অপশ্যনছ আৰ ট্ৰু হ'ব অভাৰ হেয়াৰ। এতিয়া কুৱেশ্যন নম্বৰ 5 লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 5ত এক্সামাইন দ্য এজাৰশ্যন এণ্ড ৰিজন ষ্টেটমেণ্টছ ৰিলেটেড টু দ্য ষ্টৰি নেলছন মেণ্ডেলা এণ্ড চুজ দি কাৰেক্ট অপশ্যন। অৰ্থাৎ আমি কি কৰিব লাগে? এজাৰশ্যন আৰু ৰিজনটো চাব লাগে। এজাৰশ্যনত কি কৈছে? দ্য পলিচি অফ এপাৰ্থেইড ক্ৰিয়েটেড আ ডিপ এণ্ড লাষ্টিং wound ইন মাই কাণ্ট্ৰি এণ্ড মাই পিপল। দিছ ইজ ভেৰি মাছ ট্ৰু ষ্টেটমেণ্ট। এইটো তোমালোকে কিতাপত একেবাৰে হুবহু পাই যাবা। আৰু ৰিজনত কোৱা হৈছে দ্য পলিচি অফ এপাৰ্থেইড ডিছক্ৰিমিনেটছ এণ্ড ছেপাৰেটছ পিপল অন দ্য বেচিছ অফ ৰেচ। এই কথাটো আমাৰ কি হয়? শুদ্ধ হয়। দিছ ইজ অলছ' ৰাইট ষ্টেটমেণ্ট। আৰু এইটো কিন্তু কাৰণটোও কিন্তু আমাৰ ব্যাখ্যা হৈ গৈছে, কাৰণ পলিচি অফ এপাৰ্থেইড যিটো আছিল, বৰ্ণ বৈষম্য যিটো আছিল, সেইটোৱে কি কৰিছিল? এইটো এটা ক্ষত বিক্ষত কৰি মানুহক পেলাইছিল। আৰু এইটো কি? দুয়োটা শুদ্ধ আৰু ইয়াত এক্সপ্লেনেশ্যনো হৈ যাব। চ' both A and R are true and R is the correct reason for A. দুয়োটা শুদ্ধ আৰু ৰিজনটো কি হৈছে? আৰৰ শুদ্ধ কাৰণ। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 6 লৈ। 6ত দিয়া আছে এ প্লেগ অফ লকাৰ্ছ উড হেভ লেফ্ট মোৰ দেন দিছ উইথ ৰেফাৰেঞ্চ টু দ্য প্ৰ'জ পিচ এ লেটাৰ টু গড বাই জিএল ফুয়েণ্টিছ। চুজ দি মিনিং অফ দি আণ্ডাৰলাইন ৱৰ্ড গিভেন বিল'। অৰ্থাৎ ইয়াত আমাৰ কি হৈছে? প্লেগ অফ লকাষ্ট। ইয়াত যে আছে লকাষ্ট, এইটো আণ্ডাৰলাইন হ'ব। ইয়াৰ অৰ্থটো হৈছে আমাৰ ফ্লাইজ। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 7। 7ত দি আছে ইন দ্য পোয়েম এ টাইগাৰ ইন দি জু দ্য লাইন ষ্টকিং দ্য লেন্থ অফ হিজ কেজ মিনছ। ইয়াত মৰমৰ ছাত্ৰ ছাত্ৰীসকল
লাইনটোতে কিন্তু দিয়া আছে মিনিংটো ষ্টকিং শব্দটোৰ অৰ্থ হৈছে ৱাকিং শ্ল'লি। এইটো অপশ্যনটো আমাৰ শুদ্ধ অপশ্যন হ'ব দ্যাট টাইগাৰ ৱাকছ শ্ল'লি ইন হিজ কেজ। কুৱেশ্যন নম্বৰ 8, হুইচ ৱাৰ্ড গিভেন বিল' মিনছ মুভিং শ্ল'লি ইন দ্য পয়েম আমাণ্ডা। অৰ্থাৎ আমাণ্ডা নামৰ কবিতাত থকা শব্দবোৰৰ কোনটো শব্দৰ অৰ্থ হৈছে মুভিং শ্ল'লি। ইয়াত হ'ব ড্ৰিফটিং শব্দটোৰ অৰ্থ হৈছে মুভিং শ্ল'লি, আৰু ওপৰত যিটো আমি চালোঁ ষ্টকিং শব্দটোৰ অৰ্থ হৈছে ৱাকিং শ্ল'লি। তোমালোকে বুজিব পাৰিছা দুয়োটা শব্দৰ অৰ্থই, এটা হৈছে মুভিং শ্ল'লি, ৱাকিং শ্ল'লি। এতিয়া নাও আই এম কামিং টু কুৱেশ্যন নম্বৰ 9, ইট ইজ ৰিয়েলি গেটিং বেড নাও, হোৱাই ডাজ দ্য স্পিকাৰ in the context of a letter to God say so in the quoted line। অর্থাৎ এতিয়া কি হৈছে গেটিং বেড নাও, যে বেয়া লাগি আছে এই কথাটো কোৱাৰ কাৰণটো আচলতে কি? বিকজ দ্য ৰেইন চেঞ্জড ইনটু দ্য হেইলষ্টৰ্ম, কাৰণ সেই বৰষুণজাক ধুমুহা বতাহলৈ ৰূপান্তৰিত হৈছিল, শিলাবৃষ্টিলৈ ৰূপান্তৰিত হৈছিল, যাৰ কাৰণে লেন্সই কি কৰিছিল? দুখ অনুভৱ কৰিছিল। নাও আই এম কামিং টু কুৱেশ্যন নম্বৰ 10। 10ত কোৱা হৈছে দ্য ৱাৰ্কাৰ্ছ ডিচাইডেড টু ফৰ্ম ডেছ ইউনিয়ন। এইটো হ'ব এ ইউনিয়ন। নাও কুৱেশ্যন নম্বৰ 11, ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ উইথ ৰেফাৰেঞ্চ টু দ্য প্ৰ'জ পিচ কুৰ্গ। কুৰ্গ নামৰ চেপ্টাৰৰ পৰা এইটো দিয়া হৈছে। ষ্টেটমেণ্ট দুটা দিয়া আছে। ষ্টেটমেণ্ট 1, দ্য ফাৰ্ষ্টলি ইণ্ডিপেণ্ডেণ্ট পিপল অফ কুৰ্গ are possibly of Greek or Arab descent. This is very much true statement. So our statement 1 is true, and now statement 2, the Kurgo regiment is one of the most decorated in the Indian army, and the first chief of the Indian army, General Karyappa was a কুৰ্গী। এইটো ডাইৰেক্ট কিতাপৰ পৰা তুলি দিয়া হৈছে, এইটো আমাৰ কাৰেক্ট statement. So both the statements are true. Both the statements are true. Now question number 12. Consider the statements A and B and choose the correct answer. A dias Nisargadama is an island in Coorg. This is true. And option B, Mahashir is a large freshwater fish found in Coorg. অর্থাৎ মহাশির হয়েছে ফ্রেশ ওয়াটার ফিশ যেটো কুর্গুত পোৱা যায়. So this is also true. So over here also our question number both A and B are correct. Both A and B are correct. Now question number 13. If we talk about question number 13, read the following sentence with reference to the poem Amanda and identify the figure of speech used in the sentence. অর্থাৎ ইয়াত ফিগার অফ স্পিচৰ পৰা দিয়া হৈছে, লিটাৰেৰী ডিভাইচৰ পৰা দিয়া হৈছে। There is a languid emerald sea where the sole inhabitant is me, a mermaid drifting blissfully. ইয়াত আমাণ্ডাই নিজকে মাৰমেড বুলি যিহেতু কল্পনা কৰিছে, গতিকে ইয়াত কি হ'ব? আমাৰ ইয়াত মেটাফৰটো হ'ব। So metaphor is the right option over here. Now question number 14, my country rich in এইটো হ'ব rich in gems and minerals, ডাইরেক্ট কিতাবৰ পৰা দিয়া হৈছে। Question number 15, according to the author of Coorg, the people of Coorg are possibly descendants of dash or dash, choose the correct option to fill in the blanks. অর্থাৎ ইয়াত ওয়ার যে দিয়া আছে, এই ওয়াৰৰ আগত আৰু ওয়াৰৰ পিছত ড্যাশ আছিলে, এইটো হ'ব আমাৰ আৰবছ এণ্ড গ্ৰীকছ। আৰব আৰু গ্ৰীকৰ উত্তৰসূৰী কোন? কুৰ্গ। Now question number 16, where is Coorg? এইটো হ'ব আমাৰ কৰ্ণাটকা। Question number 17, match the following and choose the correct option. আমি এইটো ম্যাচিং কৰিব লাগে। ইয়াত মহাশিৰ হৈছে কি? মহাশিৰ ফিশ। এইটো অলপ আগতে এটা কুৱেশ্যনত আছিলে মহাশিৰ ফিশ, ফ্ৰেছ ৱাটাৰ ফিশ। কেনোয়িংটো হ'ব এডভেঞ্চাৰ,
কুফিয়া হবো আরব and Baila could be Tibetan monks. Now, as per the matching, we can choose the right option. One or এর লগত হবো 3 এইটো ফিক্সড আসলে এইটো 3 অপশনত আছে ওয়ানৰ লগত 3 ওয়ানৰ লগত যদি 3 এ অপশনটো হ'ব নোৱাৰে এতিয়া আছে 2 লগত ক্যানোয়িংটো আছে বিৰ লগত আছে 2 বিৰ লগত 2 তিনিটা আছে কুফিয়া কুফিয়া সিৰ লগত আছে আমাৰ আরব সির লগত আছে কি 4 সির লগত 4 সির লগত যেহেতু 4 এইটো হ'ব নোৱাৰে এইটো হ'ব নোৱাৰে বাইলা কপি ডিৰ লগত 1 ডিৰ লগত 1 সো our right option is option B ইয়াত সি লেখা থাকিলেও এইটো বি হ'ব now question number 18 peso is the currency of peso car currency Latin America now question number 19 the only thing the earth needed was a downpour or at least a dash ইয়াত হ'ব শাওয়ার শাওয়ার শব্দৰ অৰ্থ হৈছে শর্ট পিরিয়ড অফ রেইন অলপ সময়ৰ কাৰণে যি বৃষ্টি হয় তাকে বৰষুণ হয় তাকে কি বুলি কোৱা হয় শাওয়ার বুলি কোৱা হয় now question number 20 I saw that it was not just my freedom that was curtailed but the freedom of my people এইটো নেলসন মেন্ডেলা লং ওয়াক টু ফ্রিডমৰ পৰা দিয়া হৈছে চুজ দি ওয়ার্ড অপোজিট টু দ্য আন্ডারলাইন্ড ওয়ার্ড ইন দ্য কোটেড সেন্টেন্স ফ্রম লং ওয়াক টু ফ্রিডম অর্থাৎ ইয়াত যে আন্ডারলাইন কৰা হোৱা নাই যদিও এইটো হ'ব এইটো হৈছে কাৰ্টেল কাৰ্টেল শব্দটোৰ অৰ্থ হৈছে আমাৰ কুমাই দিয়া আৰু এইটোৰ বিপৰীত শব্দ আমাক বাহিৰ কৰিব লাগে ইয়াত অপোজিট কৈছে বিপৰীত টু কি হ'ব অপোজিট মিনিং হ'ব আমার ইনক্রিজড শব্দটোৰ অৰ্থ হৈছে বঢ়াই দিয়া আৰু বাকি চাৰিটা আছে এইটো সেম মিনিং এইটো সিনোনিম এইটো সেম মিনিং এইটোও কাৰ্টেলৰ সেম মিনিং ডিক্রিজড কমাই দিয়া ডিমিনিশ নাইকিয়া কৰা ৰিডিউস অৰ্থ হৈছে কমাই দিয়া এতিয়া কোৱেশ্চন নম্বৰ 21 হোৱাট ডাজ দি টাইগাৰ্স কোৱাইট ৰেস সিগনিফাই ইন দি পোয়েম টাইগার ইন দি জু এইটো হ'ব আমাৰ The tiger's intense frustration at being locked in the cage. So option D is the right answer. Now question number 22. I was not born with a hunger to be free. I was born free in dash way that I could know. এইটো হ'ব আসলতে আমার born free in every way. Now question number 23 my boyhood freedom was an illusion choose the correct meaning of the underlined word in the context of Nelson Mandela অর্থাৎ ইয়াত আন্ডারলাইন কৰা হোৱা নাই এইটো হ'ব আমাৰ ইলিউজনটো কি হ'ব আন্ডারলাইন হ'ব ইলিউজন শব্দটোৰ অৰ্থটো কি এইটো হ'ব something that appears to be real but is not এনেকুৱা যিকোনো বস্তু যেটো আমি বাস্তৱ বুলি দেখাত বাস্তৱ যেন লাগিলেও সেইটো আসলতে বাস্তৱ নহয় মৰিচিকা বুলি যাক আমি কওঁ তাকে ইলিউজন বুলি কোৱা হয় এতিয়া আছে কোৱেশ্চন নম্বৰ 24 read the following lines from a tiger in the zoo he should be lurking in shadow sliding through long grass near the water hole where plum deer pass অর্থাৎ এই কোৱেশ্চনটোতে আমাৰ এনসাৰটো ওলাই যাব যদি তোমালোকে ধুনীয়াকৈ চাব পাৰা দ্য টাইগাৰ শুড লাৰ্ক নিয়াৰ দি ৱাটাৰ হোল টু ক্যাচ ইটস প্ৰে তেওঁ কি শিকাৰ কৰাৰ কাৰণে তাত লুকাই থাকিবলগীয়া হয় ইয়াত যেহেতু কৈছে হুৱেৰ প্লাম ডিয়াৰ পাছ অৰ্থাৎ যিটো ঠাইৰে প্লাম ডিয়াৰবিলাক হৰিণাবিলাক পাছ অতিক্ৰম কৰে সেই ঠাইত তেওঁ লুকাই থাকে অৰ্থাৎ হৰিণাবিলাক তেওঁ শিকাৰ কৰাৰ কাৰণে লুকাই থাকে নাও কুৱেশ্চন নম্বৰ 25 ইন কুৰ্গ হুইচ পিৰিয়ড অফ দ্য ইয়াৰ ইজ ৰেফাৰ্ড টু এজ দি সিজন অফ জয়টোৰ পিৰিয়ডটো কি এইটো হৈছে ছেপ্টেম্বৰ টু মাৰ্চ অৰ্থাৎ মাৰ্চ মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ
সেইটোক কোৱা হয় season of joy. Now I am proceeding to the next question. Question number 26. How is the silence described according to the poem Amanda? Amanda poemor মতে সাইলেন্স নীরবতা কেনেদৰে বৰ্ণনা কৰা হৈছে তাত কিন্তু কোৱা হৈছে সাইলেন্স ইজ গোল্ডেন গোল্ডেন বুলি কোৱা হৈছে আৰু স্বাধীনতা ফ্ৰীডমক কোৱা হৈছে সুইট সাইলেন্স ইজ গোল্ডেন ফ্ৰীডম ইজ সুইট Now question number 27. In the poem Amanda, what is imagined for Amanda when she pictures herself in a tower? অর্থাৎ যেতিয়া আমান্ডাই নিজকে দিবা স্বপ্ন দেখে কল্পনা কৰে যে টাৱাৰত থাকে সেইটো কি হিচাপত তেওঁ নিজকে কল্পনা কৰে সেইটো হ'ব ৰেপনজিল Now question number 28. The structure they created formed the basis of one of the harshest, most inhuman societies the world has ever known. What structure is Mandela talking about with reference to the post-peace Nelson Mandela? অর্থাৎ নেলসন ম্যান্ডেলাই এই যেটো বৰ্ণনা দিয়া হৈছে এইটো কোনটো সিস্টেমৰ কথা কোৱা হৈছে এইটো হ'ব ৰেচিয়েল ডমিনেশ্যন এগেইনষ্ট দি ব্ল্যাক পিপল অৰ্থাৎ কলাবৰণীয়া মানুহসকলৰ বিৰুদ্ধে যি এটা সিস্টেম ব্যৱস্থা কৰা হৈছিল দমন কৰা হৈছিল কলা মানুহবিলাকক সেইটোৰ কথা ইয়াত কোৱা হৈছে Now I am coming to question number 29. 29ত কোৱা হৈছে read the following two statements from the Midnight Visitors and choose the correct option. Midnight Visitor পৰা statement 1. In the story Ozebel's presence of mind is more effective than physical strength. অৰ্থাৎ যে অজেবলৰ উপস্থিত বুদ্ধিটো বেছি কাৰ্যকৰী আছিল শাৰীৰিক শক্তিতকৈ এই কথাটো আমাৰ কি হয় শুদ্ধ হয় statement is true. Now statement 2. The midnight visitor revolves around the lesson that one should not be judged by one's appearance only. অর্থাৎ মানুহ এজনৰ চেহেৰা পাতি চাই আমি জাজ কৰা উচিত নহয় এই কথাটো কি হয় শুদ্ধ হয় কাৰণ অজেবলৰ যি চেহেৰা আছিল যি পোশাক পাতিৰ ধৰণ আছিল সেইটো দেখি গমেই পোৱা নাই যে তেখেত কি এজন গুপ্তচৰ সিক্ৰেট এজেন্ট কিন্তু তেওঁৰ যি প্ৰেজেন্স অফ মাইন্ড সেইটো কিন্তু বহুত সাংঘাতিক ধৰণৰ আছিল তেখেত ইন্টেলিজেন্স আছিল সো both the statements are true দুইটা স্টেটমেন্ট কি হয় আমার শুদ্ধ হয় Now question number 30. Read the following statements with reference to a question of trust and choose the correct option. অর্থাৎ আমি আকৌ আমার কি দিয়া হয়েছে statement 1. Horace Dunby is a successful locksmith but has a hidden passion for a rare books. অর্থাৎ হৰেছ ডানবি কি আছিল তলা বনোৱা কাৰিকৰ আছিল আৰু তেখেত সাকসেসফুল বিজনেছমেন আছিল কোনটো ক্ষেত্ৰত এই যে তলা বনায় সেইটো ক্ষেত্ৰত কিন্তু সাকসেস হৈছিল কিন্তু তেখেতৰ কিতাপ পঢ়াৰ যি প্ৰৱণতা নিশা এটা তেখেতৰ আছিল এই কথাটো আমাৰ কি শুদ্ধ হয় তেখেতে চুৰি কৰি দামী দামী কিতাপ কিনিছিল আৰু সেইবিলাক পঢ়িছিল statement 2 কি কোৱা হৈছে The story concludes with Horace Dunby being caught by the police while the woman escapes with jewels. অর্থাৎ এই স্টেটমেন্টটো আমাৰ কি হয় শুদ্ধ হয় কিয় কাৰণ যেতিয়া তেওঁ চুৰি কৰিছিল চুৰি কৰাৰ পিছত ধৰা পৰিছিল পুলিচৰ ওচৰত আৰু তেওঁ কি সিন্ধুক যেটো আছিল সেই সিন্ধুকত তেওঁৰ ফিংগাৰপ্ৰিন্ট ৰৈ গৈছিল যাৰ কাৰণে তেওঁ ধৰা খাইছিল কিন্তু সেই মহিলাজনী কি কৰিছিল তাৰ পৰা জুৱেল লৈ পলাইছিল এই কথাটো তোমালোকে সকলোৱে জানা সো both the statements are true দুইটা স্টেটমেন্ট কি হয় আমাৰ শুদ্ধ হয় এতিয়া আহিছো কোৱেশ্চন নম্বৰ 31 choose the correct tense form of the verb given in the brackets to complete the sentence below ইয়াত দিয়া আছে we shall have his lunch before he came here অর্থাৎ ইয়াত বিফৰ দিয়া আছে মাজত কি দিয়া আছে বিফৰ দিয়া আছে
আৰু তাৰ পিছত কি আছে পাষ্ট ইনডিফিনিট দি আছে, অৰ্থাৎ এইটো আমাৰ কি হ'ব পাষ্ট পাৰফেক্ট হ'ব। আৰু হেভৰ V3টো হৈছে হেড, আৰু পাষ্ট পাৰফেক্ট টেন্সতো অক্সিলাৰি ভাৰ্ব হিচাপে কি হয় হেড হয়, গতিকে আমাৰ এইটো হ'ব হেড, অর্থাৎ আমার কি হবে বি অপশন ইজ দি রাইট অপশন। নাও কোয়েশ্চেন নাম্বার 32, ইজ দেয়ার এনি ড্যাশ ইন দি বেঞ্চ, এইটো হ'ব ইজ দেয়ার এনি রুম ইন দি বেঞ্চ, অর্থাৎ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই কথাটো কনফিউজ যেন হ'ব পাৰা, কাৰণ ইয়াত ৰুম বুলি বেঞ্চৰ মাজত আকৌ ৰুম বুলি কৈছে, কাৰণ এইটো হৈছে আমাৰ এনেকুৱা এটা কনচেপ্ট যে যদি বেঞ্চত কোনো ঠাই নাথাকে, আমি আচলতে ৰুম শব্দটোৰ দ্বাৰা ঘৰৰ ৰুমবিলাক বুজালেও কিন্তু আমাৰ যিবিলাক খালী ঠাই থাকে সেইবিলাকক কোৱা হয় ৰুম। তো ইয়াত সোধা হৈছে যে বেঞ্চত কিবা ঠাই আছেনে, এতিয়া ক'ব লাগিব ইজ দেয়াৰ এনি ৰুম ইন দ্য বেঞ্চ। নাও আই এম কামিং টু কুৱেশ্যন নাম্বাৰ 33, হি গেভ এৱে ডেছ মানি হি হেড টু দ্য বেগাৰ, অৰ্থাৎ যিমানখিনি টকা আছিল গোটেইখিনি কি কৰিলে তেখেতে ভিখাৰীক দি দিলে, ইয়াত হ'ব দি লিটিল। নাও আই এম কামিং টু কুৱেশ্যন নাম্বাৰ 34, আইডেন্টিফাই দ্য টেন্স অফ দ্য ফলোয়িং সেন্টেন্স। সেন্টেন্স এটা দিয়া আছে, ইয়াৰ টেন্সটো কি উই হ্যাভ টু ফাইন্ড আউট দ্যাট it has been raining since the morning. So this is the sentence belongs to present perfect continuous tense. এতিয়া আমি question number 35 লৈ আহিছোঁ, name the poetic device used in the line he stalks in his vivid strips, অৰ্থাৎ এই লাইনটোত কোনটো poetic device ইউজ কৰা হৈছে। মোৰ ছাত্ৰ ছাত্ৰীসকল এইটো এটা কনফিউজিং এটা কুৱেশ্যন তোমালোকে ভাবিব পাৰা, কাৰণ ইয়াত কি হ'ব ৰিপিটেশ্যন অফ কনচনেণ্ট চাউণ্ড, এছ চাউণ্ড হৈছে ৰিপিট, ষ্ট্ৰকত এছ আছে, ষ্টিপছত এছ আছে, তাৰপিছত ইয়াত আছে হিট এইচ চাউণ্ড আছে, ইয়াত হিজ এইচ চাউণ্ড আছে, গতিকে এইটো হিচাপত আমাৰ কি হ'ব কনচনেন্স হৈ যাব। আকৌ যদি আমি চাওঁ যে ইয়াত কি হৈছে ভিভিডত আই ভাৱেল চাউণ্ড ৰিপিট হৈছে, ষ্টিভত ভাৱেল চাউণ্ড আই আছে, ইনত ভাৱেল চাউণ্ড আই আছে, হিজত ভাৱেল চাউণ্ড আই আছে, গতিকে এইটো হিচাপত কৰিলে আমাৰ কি হ'ব এছনেন্স হ'ব, দুয়োটা হ'ব। কিন্তু দুয়োটাৰ মাজতে আমি কোনটো চুজ কৰিম, আমি চুজ কৰিম কনচনেন্স। কিয় কনচনেন্স চুজ কৰিম, কাৰণ কনচনেন্সটো ইয়াত ৰিপিট দুয়োটাত হ'লেও, দুয়োটা এছনেন্স কনচনেন্স দুয়োটা হ'লেও কিন্তু ইয়াত যিটো প্ৰথমে ৰিপিট হৈছে ৱাৰ্ডৰ ফাৰ্ষ্ট ৰিপিট হৈছে, এইটো আমি কি কৰিম আমি একচেপ্ট কৰিম, আৰু মাজৰ ৰিপিটেশ্যনটো আমি একচেপ্ট নকৰিম, গতিকে এইটো কনচনেন্সটো আমি একচেপ্ট কৰিম। বাকী যিহেতু দুয়োটা আছে দুয়োটাৰ মাজত আমি যিকোনো এটা কৰিব লাগিব, সেই হিচাপত আমি কনচনেন্স চুজ কৰিম। নাও আই এম কামিং টু কুৱেশ্যন নাম্বাৰ 36, she went to the dash for an inspection, she went to the site site for an inspection. এতিয়া question number 37, select the correct combination of the sentences for the given sentence. He is not silent, he is not honest, silent নহয়, it is sincere, so এইটো হ'ব he is neither silence nor honest. Now I am proceeding to question number 38. 38ত কোৱা হৈছে with reference to the tiger in the zoo, the poem draws a contrast between dash and dash. এইটো হ'ব আমাৰ a tiger in the jungle and a tiger in the forest, a tiger in a zoo, a tiger in a forest. Now question number 39, choose the correct combination of the sentence for the given sentences. She is very intelligent, she can solve any problem. দুটা সেন্টেন্স দিয়া হৈছে, তো এইটোৰ ভিতৰত আমাৰ হ'ব কি she is so intelligent that she can solve any problem. এইটো হ'ব আমাৰ অপশন নাম্বার বি সি, any problem. So question number 40, the synonym for reluctant is, reluctant শব্দটোৰ synonym কি, same meaning to কি hesitant.
Now question number 41, she dash to the USA next month. এটা হবো she will go to the USA next month. Question number 42, we dash dinner when the doorbell rang. ইয়াত মৰমৰ ছাত্ৰ ছাত্ৰীসকল মাজত আছে when, মাজত কি আছে আমাৰ whenৰ পিছত কি আছে doorbell rang, past indefinite আছে, গতিকে আমাৰ এইটো কি হ'ব past continuous. We were having dinner when the doorbell rang. Now question number 43, I don't have dash time to waste. I have much time to waste. যে সময় নষ্ট কৰিবলৈ মোৰ সিমান বেছি সময় নাই। ইয়াত মেনি টু নহ'ব, কিয় মেনি টু কাউণ্টেবল হয়, ফিউ টু কাউণ্টেবল হয়, দি লিটিলৰ কথা ইয়াত নাহিব, গতিকে আমাৰ কি হ'ব I don't have much time to waste. Now question number 44, choose the conjunction that combines the following two sentences. এই দুটা সেন্টেন্স কম্বাইন কৰিবলৈ কনজাংশন আমাৰ কি ইউজ কৰিব লাগিব, ইয়াত আছে স্টেটমেন্ট 1, the car was an unreliable. ইয়াত হ'ব আমাৰ যে গাড়ীখন অবিশ্বাস্য, মানে বিশ্বাস কৰিব নোৱাৰি, অৱস্থা বেয়া। সেন্টেন্স 2, it still had sentimental value. তথাপি ইয়াৰ কি সেন্টিমেন্টাল এটা ভ্যালু কাৰখনৰ আছে, গতিকে ইয়াত মাজত কি হ'ব এইটো বাট কনজাংশন হ'ব, কাৰণ যেতিয়া বাটটো সেইটো ক্ষেত্ৰতে হয় আগত আৰু সেন্টেন্সৰ বাটৰ আগত আৰু পিছত যদি বিৰোধাভাস থাকে তেতিয়াহ'লে বাট ইউজ কৰা হয়। Now the last MCQ of the question paper is dash of the two options is acceptable. অর্থাৎ each of the two options is acceptable. অর্থাৎ দুয়োটা অপশনৰ ভিতৰত বিকল্পৰ ভিতৰত দুয়োটা প্ৰত্যেকটোৱে কি আমাৰ গ্ৰহণযোগ্য। গতিকে তোমালোকে MCQ বিলাক চালা আৰু তোমালোকে এই ভিডিঅ'খন চোৱাৰ লগতে তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু পৰৱৰ্তী ভিডিঅ'বোৰ চাবলৈ হ'লে তোমালোকে লাগি থাকিবা। আৰু প্লেলিষ্টবিলাকত মই ওদালগুৰি ডিষ্ট্ৰিক্ট, বাক্সা ডিষ্ট্ৰিক্ট আৰু চাউথ শৰ্মাৰ ডিষ্ট্ৰিক্টৰ ভিডিঅ' বনাইছোঁ, তোমালোকে সেইবোৰ প্লেলিষ্টৰ পৰা চাবা। ধন্যবাদ।